হেল্ল' ফ্ৰেণ্ডছ, মোৰ নাম হৈছে প্ৰিয়াংকু চৌধুৰী। আজি মই এগ্ৰিকালচাৰ জইণ্ট ডাইৰেক্টৰ ডক্টৰ মৃণাল বৰ্মনৰ কৃষি পাম এখন আছে, সুশীলা নাৰ্চাৰী আদৰ্শ মিশ্ৰিত কৃষি পাম, সেইখনত আহিছোঁ। তো তেখেতৰ পামত কি আছে সকলোবোৰ দেখাম। তো আহক ভিতৰলৈ সোমাই যাওঁ। ভিতৰত সোমাই আহিছোঁ। আপোনালোকে দেখিব পাইছে চাৰিওপিনে গছ গছনি আছে আৰু ধুনীয়াকৈ ৰাখি থৈ দিয়া আছে গছ গছনিবোৰ। এইটো এটা আপোনাৰ পলি হাউচ। ইয়াতো আপোনাৰ গেন্দে ফুল আছে এইবিলাক আৰু বিভিন্ন ধৰণৰ গছ গছনি আছে। তো মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই ভিডিঅ' আপলোড কৰিলে ন'টিফিকেশ্যন পায়। তো এতিয়া আমি ডক্টৰ মৃণাল বৰ্মনৰ লগত কথা পাতোঁ আহক। ছাৰ, আপোনাৰ আজি নাৰ্চাৰী যোনখন সেইখনত আহিছিলোঁ, তো চাই পিনে ভালেই লাগিল আপোনালোকৰ পামখন। তো আপোনাৰ পৰিচয়টো দিব নেকি আমাৰ ইউটিউবৰ ভিউৱাৰবিলাকক? মই ডক্টৰ মৃণাল বৰ্মন। মোৰ ঘৰ দাহুদি গাঁৱৰ উলুবাৰী সত্ৰত। মই এই গাঁৱতে ডাঙৰ দীঘল হৈছিলোঁ। এই গাঁৱৰ 240 নং প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা শেষ কৰি মই শলমৰা হাইস্কুলত পঢ়িছিলোঁ। শলমৰা হাইস্কুলৰ পৰা 1973 চনত মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজলৈ গৈছিলোঁ আৰু কটন কলেজত মোৰ তাক ইউনিভাৰ্চিটি পাঠ্যক্ৰম শেষ কৰি মই এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিলৈ গৈছিলোঁ আৰু তাতেই মোৰ BSc এগ্ৰিকালচাৰ সমাপ্ত কৰি মই কৃষি বিভাগত তেতিয়াৰ কৃষি সম্প্ৰসাৰণ বিষয়া হিচাপে যোগদান কৰিছিলোঁ হামৰেনত, কাৰ্বি আংলঙত। হয়। তাৰপিছত মই 3 বছৰ চাকৰি কৰি মোৰ উচ্চ শিক্ষাৰ কাৰণে মধ্যপ্ৰদেশৰ জৱাহৰলাল নেহৰু কৃষি বিশ্ববিদ্যালয়ত মাষ্টাৰ ডিগ্ৰী কৰিছিলোঁ, স্নাতকোত্তৰ ডিগ্ৰী কৰিছিলোঁ কৃষি বিভাগত, কৃষিত। তাৰে পিছত মই আহি আমাৰ কৃষি বিভাগত কিছু বছৰ চাকৰি কৰি PhDৰ কাৰণে মই আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত গৈছিলোঁ 1999 চনত। তাৰপিছত মই আহি কৃষি বিশ্ববিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা আহি 2002 চনত বিভাগত জইন কৰিছিলোঁ আৰু শেষত বিভাগৰ বিভিন্ন পদবীত থাকি যোৱা 1917 চনত আগষ্ট মাহত মই বিভাগৰ যুটীয়া সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰিছোঁ। হয়। তো আপুনি এখন বহুত ডাঙৰ পাম খুলিছে ক'ব গ'লে ধৰক। তো এই পামখন খোলাৰ আপোনাৰ মেইন উদ্দেশ্য কি? চাওক, মই এজন কৃষকৰ সন্তান। কৃষিয়েই আছিল আমাৰ শৈশৱৰ পৰা চিনাকি এটা বিষয় আৰু সেই কৃষি কৰিয়ে আমি আমাৰ পৰিয়ালে জীৱিকা নিৰ্বাহ কৰিবলৈ সক্ষম হৈছিলোঁ। পিতা মা সৰুৰে পৰা কৃষি কাৰ্যত জড়িত থকা সূত্ৰে ময়ো পৰোক্ষভাৱে কৃষিত জড়িত হৈ পৰিছিলোঁ আৰু তেতিয়াৰ পৰাই কৃষি মোৰ এটা এৰাব নোৱাৰা বিষয় হৈ পৰিছিল আৰু মই তেতিয়াই ভাবিছিলোঁ যে আমি যদি দেশত কৃষি যদি আগবঢ়াই লৈ যাব পাৰোঁ আৰু আনুষংগিক বিষয়বিলাকো যদি আমি আগবঢ়াই লৈ যাব পাৰোঁ, তেতিয়াহ'লে আমি দেশখনক সমৃদ্ধিশালী কৰিব পাৰোঁ। সৰুৰ পৰা তেনেকুৱা এটা চিন্তা মোৰ আছিল আৰু যেতিয়া মই এগ্ৰিকালচাৰ পঢ়িবলৈ গৈছিলোঁ, একমাত্ৰ হাইস্কুলতো মই তেনেকৈ মোক যেতিয়া শিক্ষকসকলে সুধিছিল যে তোমাৰ জীৱনত কি কৰিবা, কি পঢ়িবা, তেতিয়াও মই ক্লাছ 6ত যেতিয়া মই পঢ়িছিলোঁ, তেতিয়াই মই হাইস্কুলৰ শিক্ষকক, মোৰ শ্ৰেণী শিক্ষকক মই একে তপৰাই উত্তৰ দি কৈছিলোঁ যে মই কৃষিয়ে মোৰ শিক্ষা লাভ কৰিম, উচ্চ শিক্ষাৰ কাৰণে মই কৃষিতে যাম বুলি কৈছিলোঁ। আৰু তেখেতে যেতিয়া মোক সুধিছিল যে কিয় তুমি কৃষিবৃত্তি যাব খুজিছা, কৃষিটোতো সকলোৱে ভাল ল'ৰা ছোৱালীটো কৃষিত নপঢ়ে, বেলেগ ইঞ্জিনিয়াৰিং, মেডিকেল ইত্যাদি পঢ়ে, তেতিয়াতো মই তেতিয়া সেই সময়তে ক্লাছ 6ত যেতিয়া পঢ়িছিলোঁ, সেই সময়তে যদি ধাৰণা কৰিছিলোঁ, তেতিয়া তেখেতক মই কৈছিলোঁ যে কৃষিয়ে দেশৰ মেৰুদণ্ড আৰু কৃষিক যদি আমি টনকিয়াল কৰিব নোৱাৰোঁ,
আৰু কৃষি যদি আমি আগবঢ়াই নিব নোৱাৰোঁ তেতিয়া গৰিষ্ঠ সংখ্যক মানুহৰ জীৱন জীৱিকাৰ যিটো ক্ষেত্ৰ এই ক্ষেত্ৰখনক আমি আগুৱাই নিব কেতিয়াও নোৱাৰিম সেইকাৰণে তেতিয়াই মোক শ্ৰেণী শিক্ষকজনে পিঠিত থপৰাই বেজ বুলি কৈছিল আৰু তাৰ পিছৰ পৰাই মই আৰু ঘূৰি চোৱা নাই কৃষিকে মই মোৰ বৃত্তি হিচাপে গ্ৰহণ কৰিম বুলি মই আগবাঢ়ি গৈছিলোঁ আৰু অৱশেষত কৃষিকে মই শিক্ষা লৈ মই জীৱিকা চাকৰি কৰিলোঁ ছাৰ আপোনাৰ মই পামখন চালোঁ পামখনত আপোনাৰ যোনবিলাক ধৰক বস্তু আছে ধৰক আপোনাৰ গৰুত আপুনি এটা বেলেগ নাম দিয়া আছে পক্ষীৰ কাৰণে বেলেগ নাম দিয়া আছে আপোনাৰ বীজ ভাণ্ডাৰ এখন আছে বীজ ভাণ্ডাৰ এখন বেলেগ নাম দিয়া আছে তো প্ৰতিখনতে আপোনাৰ এটা বেলেগ বেলেগ ধৰক এটা নাম দিয়া আছে ইউনিক নাম এটা আছে তো সেই ইউনিক নামটোৰ কাহিনীটো কি ক'ব নেকি কথাটো এনেকুৱা যে আমি যেতিয়া কৃষি বিভাগ বা কৃষি বিষয়ত আমি শিক্ষা দীক্ষা ল'লোঁ আৰু কৃষি ক্ষেত্ৰত আমি বিভাগত কিছু চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিলোঁ এই গোটেইখিনি মানে শিক্ষা জীৱনৰ আৰু চাকৰি জীৱনৰ অভিজ্ঞতা মিলাই যদি এটা কথা ক'ব লাগে সেইটো যদি থোৰতে ক'ব লগা হয় তেতিয়াহ'লে ক'ব লাগিব যে আমাৰ এতিয়া বিকল্প কৃষি যদি আমি যদি চবে জীৱিকা হিচাপে গ্ৰহণ কৰোঁ তেতিয়াহ'লে আমি ইণ্টিগ্ৰেটেড ফাৰ্মিং যিটো সমন্বিত কৃষি মানে আমাৰ কৃষি উদ্যান শস্য পশুপালন গৌপালন মৎস্য পালন ইত্যাদি সকলোখিনিক লৈ যদি আমি আগবাঢ়োঁ একত্ৰিতভাৱে তেতিয়াহ'লে আমি কৃষি অৰ্থনীতিটো আৰু কৃষি অৰ্থনীতিৰ লগত জড়িত যিখিনি মানুহ খেতিয়কসকল তেওঁলোকক আমি সঁচা অৰ্থত তেওঁলোকৰ উপকাৰ হ'ব আৰু তেওঁলোকৰ আৰ্থিকভাৱে তেওঁলোকৰ টনকিয়াল হ'ব আৰু সেই উদ্দেশ্য আগত ৰাখি মই ইয়াত মোৰ এই ফাৰ্মখনত মই কেইবাটাও ভাগত ভাগ কৰিছোঁ এটা হ'ল যে প্ৰথম কথাটো হ'ল কি যে ইণ্টিগ্ৰেটেড অৰ্থাৎ আমি সমন্বিতভাৱে ইয়াতে মই গৰু গাহৰি কুকুৰা মাছ খেতি বাতি তাৰ নাৰ্চাৰী লগতে মই ইয়াতে কিছুমান দোকান ৰাখিছোঁ দোকানৰ উদ্দেশ্যটো এইটোৱে যে ইয়াত যিটো উৎপাদন হ'ব মোৰ ফাৰ্মখনত যিবিলাক উৎপাদন হ'ব এই উৎপাদনবিলাক যাতে উৎপাদিত সামগ্ৰীবিলাক যদি আমি ভেলু এডিশ্যন অৰ্থাৎ মূল্য সংযোজন কৰি যদি আমি বিক্ৰী কৰিব পাৰোঁ তেতিয়াহ'লে কৃষক বেছি লাভৱান হ'ব উদাহৰণস্বৰূপে মই ক'ব খুজিছোঁ যে মোৰ ফাৰ্মত যদি মই 4-5 কেজি বিলাহী উৎপাদন কৰোঁ মই উদাহৰণস্বৰূপে কৈছোঁ যে 5 কেজি যদি মই বিলাহী উৎপাদন কৰোঁ এই বিলাহীখিনি যদি মই বিলাহী হিচাপে বিক্ৰী কৰোঁ তেতিয়াহ'লে তাৰ যিটো ফল পাব খেতিয়কজনে বা মই যিটো ফল পাম সেই ফলটোতকৈ যদি বিলাহীটোক মই বিলাহীৰ চচ হিচাপে বিক্ৰী কৰোঁ চচ বনাই যদি বিক্ৰী কৰোঁ তেতিয়া তাৰ যিটো আয়টো প্ৰায় 2 পৰা 3 গুণ বাঢ়িব তেনেকুৱা এটা উদ্দেশ্য ৰাখি মই এখন কেণ্টিন কৰিছোঁ আৰু কেণ্টিনখন মোৰ স্বৰ্গীয় পিতৃৰ নামত ৰাখিছোঁ এইকাৰণে যে পিতৃ খাদ্য মানুহজনৰ চৌখিন আছিল খোৱা পাতিৰ চৌখিন আছিল গতিকে চৌখিন আছিল কাৰণে তেওঁৰ স্মৃতিটো বজাই ৰাখিবৰ কাৰণে মই পিতাৰ নামত চাহাব বুলি মাতিছিল পিতাক গাঁৱৰ মানুহে চাহাব কেণ্টিন বুলি মই নাম দিছোঁ নামকৰণ কৰিছোঁ আৰু তেওঁক মই এইটোৱে ক'ব খুজিছোঁ যে তেওঁৰ কেণ্টিনত ফাৰ্মৰ যিখিনি বস্তু অৰ্থাৎ মই বিলাহী বুলি এটা উদাহৰণে দিছোঁ বাকীবিলাক সামগ্ৰীবিলাকো তেনেকৈ আহিব গতিকে সেইবিলাক যদি মই তেওঁৰ কেণ্টিনখনত যদি মই বিক্ৰী কৰোঁ তেতিয়াহ'লে মই 5 টকাৰ বস্তুটো মই ভেলু এডিশ্যন কৰি মূল্য সংযোজন কৰি হয়তো মই এইটো 10 টকা 20 টকালৈ যাব পাৰিম গতিকে খেতিয়কক মই সেইটো এটা উদাহৰণ হিচাপে মই স্থানীয় মানুহক মই এটা উদাহৰণ হিচাপে দেখুৱাব খুজিছোঁ যে মূল্য সংযোজিত যিটো আয়টো বাঢ়ে গতিকে আপোনালোকে এনেকুৱা এটা ৰাস্তাত খোজ দিয়ক 2 নম্বৰ কথাটোতো ক'ব খুজিছোঁ যে ইয়াতে মই এখন মাতৃৰ নামত মোৰ কুঞ্জবালা বৰ্মন মোৰ মাতৃ কুঞ্জমা কৃষি ভাণ্ডাৰ বুলি মই এখন দোকান কৰিছোঁ আৰু তাত এগ্ৰিকালচাৰ হৰ্টিকালচাৰ ফিচাৰী পিগাৰী ডায়েৰী ইত্যাদি যিখিনি ফিড ছাপ্লিমেণ্ট খাদ্য সামগ্ৰী লাগে বা ঔষধ পাতি ইত্যাদি লাগে সেইখিনি আমাৰ অঞ্চলত যোগান ধৰাৰ কাৰণে মই এখন কুঞ্জমা কৃষি ভাণ্ডাৰ এখন
কৰিছোঁ। দোকান হিচাপে তাত এজন বা দুজন মানুহক নিয়োগ কৰি পেলাই মই যদি মোৰ যিটো উদ্দেশ্য সফল কৰিব পাৰোঁ আৰু মোৰ যিটো কৃষিত মানুহক অঞ্চলটোক আগবাঢ়ি লোৱাৰ যিটো সপোন, এই সপোনটো যাতে বাস্তৱত পৰিণত কৰিব পাৰোঁ, সেইকাৰণে তাত মই সকলো বস্তু ৰখাৰ এটা পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। আৰু অন্যান্য এটা কথা আছে, আপোনালোকে আমি সকলো জানো যে এতিয়া বৰ্তমান অৱস্থাত ইণ্টাৰনেট, কম্পিউটাৰ, অনলাইন এইবিলাক কথা বাদ দি আমি চলিব নোৱাৰোঁ। গতিকে কৃষি ক্ষেত্ৰতো আমি অনলাইনত বহুত খবৰ পাব পাৰোঁ। গতিকে তেনেকুৱা খবৰবিলাক আমি পাবৰ কাৰণে মই এটা ইণ্টাৰনেট চেণ্টাৰ এটা ইয়াত কৰিছোঁ। তাত কম্পিউটাৰৰ প্ৰশিক্ষণ হ'ব। ইণ্টাৰনেটৰ যিটো সুবিধা সাধাৰণ মানুহে বা ইয়াৰ স্থানীয় মানুহে ল'ব পাৰিব। ছাত্ৰ ছাত্ৰীয়ে সেই ইণ্টাৰনেটত গৈ বা সেই কম্পিউটাৰ চেণ্টাৰত গৈ তেওঁলোকে ইয়াৰ সুবিধা উপলব্ধ কৰিব পাৰিব। আৰু লগতে তাত কিছুমান মই কৃষি আৰু আনুষংগিক বিষয়ৰ ওপৰত কিতাপ ৰাখিছোঁ, আলোচনী ৰাখিছোঁ। সেই কিতাপ আলোচনীবিলাকো তেওঁলোকে পঢ়ি উপকৃত হ'ব পাৰিব, ল'ৰা ছোৱালীও তাত আহিব পাৰিব। তেনেকুৱা এটা উদ্দেশ্যতে মই তৃতীয় এখন তাত দোকানৰ দৰে এখন অনুষ্ঠান ৰাখিছোঁ। গতিকে আশা কৰোঁ ৰাইজসকলে মোৰ এই উদ্দেশ্য বুজি পাব আৰু তেওঁলোকে মই যিটো কৰিব খুজিছোঁ সেইটোত যাতে তেওঁলোকে সহযোগিতা কৰে, সেইটোকে আশা কৰিছোঁ। হয় ছাৰ, এই যোনখন পাম আপোনাৰ পামখন চোৱা চিতা কোনে কৰে আপোনাৰ? চোৱা চিতা কৰাৰ কাৰণে আচলতে এতিয়াও যেতিয়া মই 20 তাৰিখে আচলতে ফাৰ্মখন লৈছোঁ, হয়, এতিয়াও তেনেকুৱা স্থায়ীভাৱে তেনেকুৱা নিয়োগ কৰা নাই যদিও মোৰ এজন ভতিজা ভাস্কৰ বৰ্মন, মোৰ মামাৰ ল'ৰা, তাক মই গুৱাহাটীতে এটা কাম কৰি আছিল। সেই কামটো বাদ দি পেলাই মই লৈ অহাৰ দৰে আহিছোঁ। গতিকে তেওঁৱে এতিয়া চোৱা চিতা কৰে বৰ্তমান কৰি আছে। আৰু তাৰ ছাৰ, ধৰক ৰিটায়াৰমেণ্ট হোৱাৰ পাছত বহুতে ধৰক ফেমিলিৰ লগত থাকে বা ফেমিলিৰ লগত টাইম স্পেণ্ড কৰে। আপুনি ধৰক ফাৰ্মিং লাইনত আহিছে ৰিটায়াৰ্ড হোৱাৰ পাছত, তো আপোনাৰ যোনটো বাইদেউ আছে, বাইদেৱে এই ফিল্ডত অহাৰ কাৰণে আপোনাক ছাপোৰ্ট কৰিছেনে? তেওঁতো পূৰা মাত্ৰা সহযোগিতা আছে। হয়, তেওঁ অকল কায়িকভাৱে বা শাৰীৰিকভাৱে মোক সহযোগিতা কৰিছে এনেকুৱা নহয়। তেওঁ যিটো মোক মানসিকভাৱে যিটো সাহস দিছে, উৎসাহ দিছে, তাৰোপৰি এই সময়ত মই পেঞ্চনৰ পইচা আৰু মোৰ যিখিনি পেঞ্চনৰ জমা পইচা সেইখিনি সমস্ত শেষ হৈ যোৱাৰ পিছত তেতিয়া তেওঁৰ আশ্ৰয় ল'ব লগা হৈছিল। আৰু তেওঁৰতো পইচা দিয়াৰ বাহিৰেও, তেওঁৰ পইচা দি সহায় কৰাৰ বাহিৰেও তেওঁ ভায়েকৰ পৰা, বন্ধু বান্ধৱৰ পৰা পইচা লৈ মোক সহায় কৰিছে। মই স্বীকাৰ কৰিব লাগিব। বাইদেউ, আপোনাৰ নামটো জনাব। মোৰ নাম শ্ৰীমতী উষা দেৱী। হয়, মই গুৱাহাটী ৰিভানেৰী হাইস্কুলৰ বিজ্ঞান শিক্ষয়িত্ৰী। হয়। তো ভাস্কৰ দা আৰু ৰাজদীপ, তোমালোকে দুয়োৱে এইখিনি চাই আছা নাৰ্চাৰীখন কমপ্লিট? যথাসম্ভৱ পাৰাখিনি চাই আছোঁ আৰু। হয়, তো নাৰ্চাৰীখিনিত কি আছে এবাৰ মোক দেখুওৱা, আৰু যাতে ৰাইজেও দেখে তোমালোকৰ নাৰ্চাৰীত কি আছে। এইখিনি কি গাছ? এইখিনি তোমাৰ অৰ্জুন বুলি কয়। এইটো তোমাৰ একদম মূল্যৱান উদ্ভিদ। ইয়াৰ মানে শিপাৰ পৰা, ছালৰ পৰা মানে গোটাখিনিয়ে মানে ইয়াৰ লাগতিয়াল। তো এইটোৰ মূল্যটো কিমান মান আহিব যদি এটা পুলি ল'ব বিচাৰে কোনোবাই? তো ইয়াৰ মূল্য কিমান মান আহিব? 40ৰ পৰা 50 টকাৰ ভিতৰত থাকিব। মানে মূল্যটো একদম নিম্নতম মূল্যটো আমাৰ ইয়াত মানে খুব নিম্নতম। হয়। আৰু ইয়াত দেখিছোঁ নাৰিকলৰ গাছ আছে। তো এইবিলাক কি নাৰিকলৰ গাছ? কেৰেলিয়ান বুলি কয়। এইটো কেৰেলিয়ান নাৰিকলৰ গছ। চাপৰতে লাগে আৰু ইয়াৰ মানে উৎপাদনৰ ক্ষমতাটো বেছি। মানে আমাৰ যোনবিলাক নৰ্মেল নাৰিকল আছে তাতকৈ উৎপাদন মানে তুলনামূলকভাৱে বহুতখিনি মানে বেছি। হয়, তো সেইটো চাইডেও তোমাৰ কিবা কিবি আছে, তো সেইখিনি চাই লওঁ আমি। তাতে যোনবিলাক গছৰ পুলি পোৱা যায়, এই সকলোবোৰ তোমাৰ কাটিঙে হয়নে, নে তোমাৰ ধৰা গুটিৰ পৰা হোৱা পুলিও পোৱা যায়? এতিয়া কিছু আপোনাৰ কাটিঙো আছে আৰু কিছু মানে গুটিৰ পৰা হোৱাও আছে পুলি। এতিয়া এইটো আমাৰ জলফাই বুলি কয়। এই জলফাইটো গুটিৰ পৰা হোৱা। আচ্ছা। আৰু এইটো তোমাৰ দেৱদাৰুটো কি ফলৰ গাছ নে তোমাৰ এনে? এইটো ষ্টাইলিছ গছ বুলি কয়। ষ্টাইলিছ গছ, আচ্ছা। আৰু ইয়াত তোমাৰ ফুলৰে আছে এইবিলাকো।
এইটো কি গছ বুকুল এইটো বকুল এইখিনি বুকুলৰ এই কাটিং নে তোমাৰ এইটো গুটিৰ পৰাই হোৱা এইটো গুটিৰ পৰা হোৱা আৰু এইবিলাক এইটো তোমাৰ ফলৰ গছ এইটো তোমাৰ লেচু আছে এইটো তোমাৰ এইটো কাটিঙৰ পৰা কাটিং তো তো তোমাৰ এইটো গ্ৰাফটিং বুলি কয় হয় এইটো তো ভাস্কৰ দা যোনটো আমাৰ কাটিং পুলি আছে সেইটো পুলি ৰুলে আমি ফলটো সোনকালতে পাওঁ সিহঁতৰ লাইফটো বেছি লং হয়নে লাইফটো খাটা হয় মানে গাছডালৰ সেইটো কিবা জানা নেকি মই যিখিনি আৰু মানে ইয়াৰ ওপৰত মানে সামান্যতে জ্ঞান আছে মানে তাৰ পৰা কৈছোঁ কি মানে এইটো মানে গছটো বেছি ওখ নহয় কিন্তু ফলটো মানে বেছিকৈ লাগে আৰু সোনকালতে পোৱা যায় সোনকালতে মানে পোৱা যায় হয় সেইটো আৰু এইটো চাইডে গেন্দে ফুলৰ ফুল আছে সেইটো চাইড চব ফুলৰে মানে সকলো ফুল আছে এইটো চাইড আমাৰ গছখিনি আছে ইয়াত গছখিনি আছে ইয়াত ভালেখিনি গছ আছে আৰু সেই নাৰিকল নেকি এইটো চাইডে আছে যে সেইটো চাইড নাৰিকল আছে তোমাৰ নাৰিকল আছে নাৰিকলটো কেৰেলিয়ান এইটো ঠিক আছে এই চাৰিওপিনে ফুলৰে গছ আছে ইয়াত ধুনীয়া ধুনীয়া ফুল আৰু মূল্য বহুত কম ভাস্কৰ দা এইটো পলি হাউচ ন এইটো পলি হাউচ ইয়াত আমি পলিবিলাক মানে এইটো তোমাৰ আৰু ঘৰুৱা ভাষাত জাঙেলা বুলি কোৱা হয় জাৱে লৈ কিনে তোমাৰ তাৰ পৰা টাবত নিয়া যায় ইয়াত কি আছে এইটো তোমাৰ বিলাহী আৰু এইটো বন্ধাকবি এইটো ওলকবি এইবিলাক সৰু জালাৰ পুলি এইবিলাক জালাৰ পুলি এইবিলাকো জালাৰ পুলি এইটো তোমাৰ মাইক্ৰ'জালা এইগিলা বিলাহী হয় এইটো তোমালোকৰ পুখুৰী হয় পুখুৰী ইয়াত হাঁহৰ গঁৰাল এটা আছে তো কিমানমান হাঁহ আছে বৰ্তমান তোমালোকৰ 50টামান আছে 50টামান আছে আৰু ইয়াত বহুতো গছ গছনি ৰুই থৈ দিয়া আছে পাৰে ইয়াত কি গছ আছে ইয়াত আম আছে তাৰপিছত মধুৰি আম আছে তাৰে পৰা তোমাৰ এইটো লেচু আছে আৰু বগৰী আছে অমিতা হয় কি জাতৰ হয় এতিয়া হাইব্ৰিড অমিতা ন আৰু ইয়াততো প্ৰায় 3 কেজিমান লাগিছে আৰু ফুল আহিছে হয় আৰু হাইটটো 3 ফুটমান আছে চাগে 3 ফুটমান আছে ইয়াত 3 ফুট 4 ফুট এডাল লোকেল ইয়াত লাগাৰ পৰিমাণটো অলপ বেছি হৈছে আৰু ধুনীয়াকৈ লাগিছে একদম তলৰ পৰা একদম ওপৰক লাগি প্ৰায় 8 কেজি 10 কেজি মাল আছে বৰ্তমান হাৰ্ভেষ্টিং কৰিব পৰা লাগি আছে হয়